হেল্ল' নমস্কাৰ। ৰাতিপুৱাই আৰম্ভ কৰিলোঁ ভিডিঅ'টো আৰু এয়া চাহকাপ বাকী ল'লোঁ পুৱাতে আৰু চাওকচোন বাহিৰৰ ৰ'দ, বাপৰে ইমান ৰ'দ। আৰু এইফালে দেউতাই মেৰিনেট কৰি আছে ছাগলী মাংস, আৰু যিহেতু ছাগলী মাংস বনাব গতিকে আগতীয়াকৈ মেৰিনেট কৰি লৈছে দেউতাই। আৰু এইফালে মায়ে কেৰাহী পাতিলে আৰু তাৰপিছত প্ৰয়োজনীয় সামগ্ৰীখিনি দিয়াৰ পাছত মায়ে ভাজি আছে মাংসখিনি। আৰু যিহেতু ছাগলী মাংস সিজিবলৈ অলপ দেৰি লাগে, গতিকে মায়ে ৰাতিপুৱা বনাইছে। আৰু বাহিৰত ইমানেই গৰম, কিন্তু মায়ে আকৌ বনাইছে জুইত। চাওকচোন জুইত ইমান কষ্ট কৰি বনাইছে। আৰু এইফালে মায়ে মছলা ঠিক কৰি দিলে আৰু এইফালে মছলা দি দিলে কেৰাহীত। তাৰপিছত আৰু মাংস উতলি আছে এতিয়া, আৰু হ'বই আৰু অলপ পাছতে। ভালেই হৈছে দেখাত, কিন্তু কেনেকুৱা মানে এয়া খাবলৈ হৈ গ'ল ৰেডি আৰু খুব ধুনীয়া হৈছে। আপোনালোকেও খাব বনাই। আৰু আজিলৈ বাই বাই।